মই ভাবোঁ যে নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো এটা ভাল উপহাৰ ডিব্ৰুগড়বাসীৰ বাবে। কিন্তু কথাটো হ'ল কি, আমি এটা কথাত গুৰুত্ব দিব লাগিব যে আমাৰ যিজন সন্মানীয় বিধায়ক মহোদয় আমাৰ ডিব্ৰুগড়ত আছে, তেখেত যথেষ্ট অভিজ্ঞ আৰু ডিব্ৰুগড়খনক সজাই পৰাই আচলতে ধুনীয়া কৰাৰ দায়িত্বটো তেখেতৰে নিশ্চিতভাৱে হ'ব। আৰু আটাইতকৈ ভাল কথা হ'ল যে তেখেতক এই গোটেই দায়িত্বটো দিয়া হৈছে। আৰু এটা কথা আপোনালোকৰ জৰিয়তে আমি ক'ম বা বিধায়ক মহোদয়কো এটা কথা অনুৰোধ জনাব বিচাৰিম যে আমি ডিব্ৰুগড়খন আচলতে পৰিষ্কাৰ কৰি ৰখাটো আৰু ডিব্ৰুগড়খন ধুনীয়াকৈ সুন্দৰভাৱে তাক সজাই তোলাটো আচলতে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে। এই ক্ষেত্ৰত প্ৰথমেই মই এটা কথা ক'ম যে বাৰিষা অহাৰ লগে লগে আমাৰ ডিব্ৰুগড়ত যিটো কৃত্ৰিম পানীৰ এটা সমস্যাৰ সৃষ্টি হয়, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আচলতে আমাৰ যিবিলাক পানী নিষ্কাশনৰ কাৰণে যিবিলাক নলা নৰ্দমা ইয়াত প্ৰস্তুত কৰা হৈছিল বা বনোৱা হৈছিল, নিৰ্মাণ কৰা হৈছিল, এই নলা নৰ্দমাবিলাক চফা কৰাৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু এই গোটেই ব্যৱস্থাটো আচলতে উন্নত কৰি পেলাই আমাৰ ডিব্ৰুগড় চহৰত যি পানী জমা হোৱাৰ যিটো ব্যৱস্থা, এই পানী জমা হোৱা পানীখিনি উলিয়াই নিব, ইয়াৰ পৰা উলিয়াই পঠোৱা এটা ব্যৱস্থা তেখেতসকলে প্ৰথমতে গ্ৰহণ কৰিব লাগে বুলি ভাবোঁ। আৰু পৰৱৰ্তী সময়খনত ডিব্ৰুগড়খনক ধুনীয়াকৈ সজাই পৰাই তুলিবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ডিব্ৰুগড়খনক সুন্দৰ কৰি ৰাখিবৰ কাৰণে মই ভাবোঁ যে ডিব্ৰুগড় চহৰৰ মানুহখিনি লৈ এটা এৱাৰনেছ প্ৰগ্ৰামো আচলতে বিধায়ক মহোদয়ে ৰাখিব লাগে, যাৰ জৰিয়তে আমি ডিব্ৰুগড়খনক জাকত জিলিকা কৰিব পাৰোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সপোনটো তেতিয়াহে সম্পূৰ্ণ হ'ব। আচলতে ইয়াত আমি সহযোগিতা আগবঢ়াব লাগিব। আমাৰ সহযোগিতা অবিহনে ডিব্ৰুগড় চহৰখন যদিও আমি দ্বিতীয় ৰাজধানী হিচাপে আমি তাক ঠিক ঠাক কৰিবলৈ গৈ আছোঁ বা বনাবলৈ গৈ আছোঁ, কিন্তু এই কামখিনি কৰাত কোনোবা এজনে অকলে কৰিব নোৱাৰে, মুখ্যমন্ত্ৰী মহোদয়ে অকলে কৰিব নোৱাৰে। এটা আমাৰ সকলোৰে সহযোগিতা লাগিব, বিধায়ক মহোদয় লাগিব, স্থানীয় ৰাইজৰ সহযোগিতা লাগিব, ইয়াত যিমানবিলাক আমি দল সংগঠনৰ মানুহ আছে সকলোৰে সহযোগিতা আছে। আচলতে আমাৰ এই ব্যৱস্থাটো হ'ব পাৰে বুলি মই উপলব্ধি কৰোঁ। কেবিনেটত যিটো সিদ্ধান্ত ল'লে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আমাৰ মাননীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ।